নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো ৰাজ্যত বতৰে ল'ব কাল ৰূপ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট সতৰ্কবাণী দিছে ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এলাৰ্ট জাৰি কৰা হৈছে প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি ধুমুহা অহা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি আহিছে কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট গতিকে আপুনি এতিয়াই সতৰ্কতা অৱলম্বন কৰক জাৰি কৰা হৈছে ইয়েলো আৰু অৰেঞ্জ এলাৰ্ট ৰেড এলাৰ্টৰ সমান্তৰালকৈ ইয়েলো আৰু অৰেঞ্জ এলাৰ্টও জাৰি কৰা হৈছে কোকৰাঝাৰ বঙাইগাঁৱত জাৰি কৰা হৈছে ৰেড এলাৰ্ট দুইখন জিলাৰ জনতা সাৱধানতা অৱলম্বন কৰক বৰপেটা জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট নিখাৰ ভাগলৈ বতৰে ল'ব কাল ৰূপ ভয়ংকৰ ৰূপত আহিব পাৰে ধুমুহা ধুবুৰী চিৰাং গোৱালপাৰা বাক্সা বজালি সমান্তৰালকৈ নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ দৰং মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ লখিমপুৰ জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট সমান্তৰালকৈ মাজুলী ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া উজনি অসমৰ প্ৰায়সমূহ জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ডিমা হাছাও আৰু কাছাৰত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট মহানগৰীটো সেমেকা বতৰ অন্ধকাৰচ্ছন্ন হৈ আছে বতৰ গতিকে যিকোনো মুহূৰ্তত বৰষুণ আহিব পাৰে এতিয়াই আপুনি সাৱধানতা অৱলম্বন কৰক আৰু বৰ্তমান জনাই আছো ডাঙৰ খবৰ কিয়নো ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট দিছে বতৰে কাল ৰূপ ধাৰণ কৰিব বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ 19খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে গতিকে আপোনাৰ যদি কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো কিছু সময় পিছতেই বতৰে ল'ব কাল ৰূপ আগন্তুক 3 ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু চলাব পাৰে সংহাৰী ৰূপ গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক যদি আপোনাৰ কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো কিছু সময় পিছতেই বতৰে কাল ৰূপ ল'ব ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা অহা পৰিলক্ষিত হৈছে সমান্তৰালকৈ প্ৰচণ্ড শিলাবৃষ্টি হৈছে নামনি অসমৰ কেইবাখনো জিলাত বৰষুণ অহা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়ত বতৰে কাল ৰূপ ধাৰণ কৰিছে যদি আপোনাৰ জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো আগন্তুক 3 ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ বেগত আহিব ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান কৰিছে যদিহে আপোনাৰ কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো বৰ্তমান বতৰে ৰাজ্যত ল'ব কাল ৰূপ ধুমুহা বৰষুণে চলাব তাণ্ডৱ 80 পৰা 90 কিলোমিটাৰ বেগত আহিব ধুমুহা সমান্তৰালকৈ কোকৰাঝাৰ বঙাইগাঁৱত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই দুয়োখন জিলাৰ জনতা বৰ্তমান সাৱধানতা অৱলম্বন কৰক কিয়নো ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণে চলাব তাণ্ডৱ শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে গতিকে আপোনালোকৰ যদি কিবা কাম আছে তেন্তে এতিয়াই কৰি লওক তাৰ সমান্তৰালকৈ বৰপেটা জিলাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী চিৰাং গোৱালপাৰা বাক্সা বজালি নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ দৰং মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও আৰু কাছাৰত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আৰু বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা অৱলম্বন কৰিছে যদিহে আপোনাৰ কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো আগন্তুক 3 ঘণ্টাত বতৰে ল'ব কাল ৰূপ আৰু আপোনালোকৰ ঠাইত বতৰ কেনেকুৱা কমেণ্ট যোগে জনাব পাৰে যেহেতু বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে গতিকে আপোনাৰ জিলাত বতৰ কেনেকুৱা আমি সবিশেষ কমেণ্ট লোৱাৰ চেষ্টা কৰিছো কাকতিবাৰীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে ৰাজেশ শৰ্মাই জচিন উদ্দিনে উল্লেখ কৰিছে যমুনামুখত নাই হয় বৰ্তমান কিছু কিছু ঠাইত বৰষুণ নাই যদিও আগন্তুক 3 ঘণ্টাত কিন্তু 80 পৰা 90 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আৰু তাৰ পিছতেই ৰাজ্যৰ দুখনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে সমান্তৰালকৈ 19খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে গতিকে পূৰ্ণ সম্ভাৱনা আছে যে ৰাজ্যত বৰষুণে চলাব পাৰে তাণ্ডৱ সমান্তৰালকৈ ধুমুহা আৰু শিলাবৃষ্টি আহিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে গতিকে যদিহে আপোনাৰ কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো কিছু সময় পিছতেই
বতৰে ল'ব কালৰূপ মহানগৰীটো দৃশ্যাংশ দেখুৱাই আছোঁ মহানগৰীটো বতৰ সেমেকা আৰু কিছু সময় পিছতে মহানগৰীটো বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি কমেণ্ট লোৱাৰ চেষ্টা কৰি আছোঁ যদি সম্ভৱ হয় কমেণ্ট ল'ম জিয়াবুৰ ৰহমানে দিছে নগাঁও ৰূপহীত বৰষুণ নাই নগাঁও শিমলুগুৰিত গৰম বুলি উল্লেখ কৰিছে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বৰষুণ আহিব চিন্তাৰ কাৰণ নাই খেতিয়কসকলেও চিন্তা কৰিব নালাগে বৰষুণ আহিব কিছু সময় পিছতেই বৰষুণ আহিব আব্দুছ সত্তাৰে কৈছে মৰিগাঁও শিলপুখুৰী বতৰ গুমা হৈ আছে আজি 4 দিন একেৰাহে কম বেছি পৰিমাণে বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে হয় তাৰ সমান্তৰালকৈ কিন্তু আজি ৰাজ্যৰ বহু প্ৰান্তত বৰষুণ আহিব সাব্বিৰ আলীয়ে দিছে বৰপেটা বাগবোৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে হাফিজুৰ ৰহমানে দিছে কলা এলাৰ্ট জাৰি কৰা হৈছে অমৰজ্যোতি দাসে উল্লেখ কৰিছে যোৰহাটত বৰষুণ দি আছে আজমল হুছেইনে উল্লেখ কৰিছে কাছাৰ সোণাৰীত বতৰ বেয়া বুলি উল্লেখ কৰিছে সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহা পৰিলক্ষিত হৈছে শিলাবৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু আগন্তুক 3 ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ বেগত বৰষুণ আহিব পাৰে বা ধুমুহা আহিব পাৰে গতিকে আপুনি এতিয়াই সাৱধানতা অৱলম্বন কৰক যদিহে কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক ঘৰৰ বাহিৰলৈ নোলাব আসমান আলিয়া কৈছে ধুবুৰীত বৰষুণ দি আছে ধুবুৰীত হৈ আছে বুলি উল্লেখ কৰিছে আমি জনাইছিলো যে নামনি অসমৰ দুখনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছিলে গতিকে ধুবুৰী জিলাতো বৰ্তমান বৰষুণ অহা পৰিলক্ষিত হৈছে নামনি অসমৰ কুকৰাঝাৰ আৰু বঙাইগাঁৱত ৰেড এলাৰ্ট জাৰি কৰিছিল আৰু তাৰ সমান্তৰালকৈ ধুবুৰীতো কিছু প্ৰভাৱ পৰিছে আৰু ধুবুৰীত বৰ্তমান বৰষুণ আহিছে বুলি উল্লেখ কৰিছে গতিকে সাৱধানতা অৱলম্বন কৰক বৰষুণ দিব শিলাবৃষ্টি হ'ব বতৰে কালৰূপ ধাৰণ কৰিব যাদৱ ভূঞাই উল্লেখ কৰিছে কামপুৰ পমিলাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে শফিকুল বাবুৱে উল্লেখ কৰিছে গোৱালপাৰাত বতৰ বেয়া হয় গোৱালপাৰা জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে কিছু সময় পিছতে শিলাবৃষ্টি হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰক ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহা পৰিলক্ষিত হৈছে উজনিৰ পৰা নামনিলৈকে বৰষুণে চলাব সংহাৰী ৰূপ কিয়নো ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আৰু ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট অহাৰ আৰম্ভ হৈছে কমেণ্ট লোৱাৰ চেষ্টা কৰি আছোঁ যদি সম্ভৱ হয় শফিকুল দিছে গোৱালপাৰাত বৰষুণ বুলি উল্লেখ কৰিছে ধুবুৰীত হৈ আছে বুলি উল্লেখ কৰিছে কাছাৰ জিলাতো বৰষুণ আহিব পাৰে বুলি উল্লেখ কৰিছে যমুনামুখত বৰষুণ নাই বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰিছে যদিহে আপোনাৰ কিবা জৰুৰী কাম আছে তেন্তে এতিয়াই কৰি লওক কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে নাৰেংগীত বৰষুণ কেতিয়া হ'ব বুলি উল্লেখ কৰিছে হয় নিশ্চয়কৈ বতৰ বৰ্তমান গুমা গুৱাহাটী মহানগৰীৰ বতৰ বৰ্তমান গুমা কিছু সময় পিছতেই বৰষুণ আহিব পাৰে আক্কাৰয়ে দিছে ৱেষ্ট গাৰু হিলছ বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে নিপেন ৰাভাই উল্লেখ কৰিছে কামৰূপ বকত বতৰ বেয়া সামেশ আলিয়ে দিছে বৰপেটাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে শুভজিৎ বৰাইকে দিছে খানাপাৰাত বৰষুণ নাই কিন্তু গুৱাহাটী মহানগৰীত বৰ্তমান বতৰ গুমা অন্ধকাৰচন্দ মহানগৰী ইমাদ হুছেইনে দিছে মৈৰাবাৰীত দি আছে বুলি উল্লেখ কৰিছে সুমন আহমেদে দিছে ধুবুৰীত বৰষুণ হৈ আছে ইয়াবুল হক লস্কৰে দিছে শিলচৰত বৰষুণ দি আছে নামনি আৰু উজনি অসমৰ সমান্তৰালকৈ বৰাকতো বৰষুণ অহা পৰিলক্ষিত হৈছে উৎপল তালুকদাৰে দিছে কুকাৰপাৰত বৰষুণ হৈ আছে ফজিউল হকে দিছে সমৰীয়া সমষ্টিটো বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈ গৈছে গতিকে আপুনি এতিয়াই সাৱধানতা অৱলম্বন কৰক জেহেৰুল ইছলামে দিছে বৰষুণ দি আছে ইদ্ৰিছ আলিয়ে দিছে দৰং জিলাত বৰ্তমান বৰষুণ অহা নাই কিন্তু বৰষুণ আহিব যেন লাগিছে বতৰ গুমা নিশ্চয়কৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান বতৰ গুমা কৰি আনিছে আৰু কিছু সময় পিছতেই ধুমুহা বৰষুণ আহিব পাৰে কুশল বৰুৱাই দিছে আমিন গাঁৱত বৰষুণ নাই নুৰ জামাল হকে দিছে বিশ্বনাথ ডিষ্ট্ৰিক্টত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে জিতু চৌধুৰীয়ে দিছে কামৰূপত বৰষুণ নাই সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আহি আছে যোগেশ ফুকনে দিছে চৰাইদেউত বৰষুণ দিছে মুজাহিদুল ৰকে দিছে গুৱাহাটীত বৰষুণ নাই আনোৱাৰ হুছেইনে কামৰূপ কল্যাণপুৰত বৰষুণ দিছে চিৰঞ্জিত ৰয় গোৱালপাৰাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে অৰ্ণৱ ৰাভাই দিছে গুৱাহাটীত ভঙাগড়ত বতৰ বেয়া বুলি উল্লেখ কৰিছে উৎপল তালুকদাৰে দিছে
ধুমুহা হৈ আছে, গছ ভাঙি পৰিছে। হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা অহা পৰিলক্ষিত হৈছে। ফজল লস্কৰে দিছে শিলচৰত বৃষ্টি হৈছে, শিলচৰত বৰষুণ হৈছে বুলি উল্লেখ কৰিছে। মানস বৰাই দিছে শিৱসাগৰত বৰষুণ হৈ আছে। নামনি অসমৰ সমান্তৰালকৈ উজনি অসমতো বৰষুণ হৈছে। ৰেপন আলী চৰকাৰে দিছে বৰপেটা বাঘমৰাত বৰষুণ দি আছে। জয়ন্ত মাৰ্চাৰে দিছে মাৰ্ঘেৰিটাত বৰষুণ দি আছে। অমিয়নাথে দিছে বৰষুণ আহিলে বেয়া নেকি, আহক বুলি উল্লেখ কৰিছে। বৰষুণ আহিলে ভাল, গতিকে আপুনি এতিয়াই সাৱধানতা অৱলম্বন কৰক। উৎপল তালুকদাৰে দিছে বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। হালিম উদিনিয়ে দিছে নগাঁৱত বৰষুণ নাই, নলবাৰীত বৰষুণ নাই। নয়ন শৰ্মাই দিছে। কমেণ্ট কৰাৰ চেষ্টা কৰি আছোঁ, আপুনি কোন ঠাইৰ পৰা আপুনি কৈ আছে বৰষুণ দিছে নে নাই, বতৰ কেনেকুৱা আমাক জনাব পাৰে। কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ কেইবাখনো জিলালৈ, গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। ৰাবুল ইছলামে দিছে মহিৰাবাৰীত বৰষুণ হৈ আছে। সঞ্জু কৰি দিছে কাৰ্বি আংলঙত বৰষুণ নাই, বেজেৰাত বৰষুণ নাই বুলি কৈছে। তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে, গতিকে আপুনি এতিয়াই সাৱধানতা অৱলম্বন কৰক, কিয়নো ঘণ্টাত 90 কিলোমিটাৰ বেগত বৰষুণ আহিব পাৰে। যোৰহাটত বৰষুণ নাই বুলি উল্লেখ কৰিছে, গোলাঘাটত বৰষুণ নাই বুলি উল্লেখ কৰিছে। উজনি অসমৰ বিভিন্ন প্ৰান্তত কিন্তু বৰষুণ দিয়া নাই, কিন্তু শিৱসাগৰ তিনিচুকীয়াত বৰষুণ দি আছে। গোবিন্দপুৰত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে সাজিউল হকে। নীল আকছয়ে দিছে নলবাৰীত বৰষুণ দি আছে। হাফিজ জিন্নাই দিছে নগৰপেৰাত ভয়ংকৰ বৰষুণ দি আছে। প্ৰিন্স দাসে দিছে ডিব্ৰুগড়ত বৰষুণ। উৎপল কলিতা দিছে বাক্সাত বৰষুণ দি আছে। ইমৰান বৰভূঞাই দিছে হাইলাকান্দিত বৰষুণ দি আছে। মানিকা বড়োৱে দিছে শোণিতপুৰ ঢেকিয়াজুলিত 6ৰ পৰা 5 দিন ধৰি বৰষুণ দি আছে। সুমন বৰ্মনে দিছে বৰপেটাত বৰষুণ দিয়া নাই, ৰ'দ দি আছে। মিনাজুৰ ৰহমানে দিছে ধুবুৰীত বৰষুণ দি আছে। উৎপল তালুকদাৰে দিছে বৰষুণ দি আছে। আমাকো সাৱধানে থাকিবলৈ আহ্বান জনাইছে, গতিকে আপুনিও সাৱধানতা অৱলম্বন কৰক। বাবুল ইছলামে দিছে বৰচলা বৰষুণ দি আছে। হাফিজ সামিদুল হকে দিছে দৰঙতো বৰষুণ দি আছে। আকাশ ৰয়ে দিছে বৰষুণ দিছে। লংকাত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। আৰছেদ আলীয়ে দিছে গোসাইগাঁৱত বৰষুণ দিছে। মঞ্জু আহমেদে দিছে আমাৰ ফালে দিছে বুলি উল্লেখ কৰিছে। হয়, আপুনি কোন ঠাইৰ পৰা কৈছে আমাক জনাব পাৰিব। টিআৰ কিঙে দিছে বদৰপুৰ বৰষুণ দিছে বুলি উল্লেখ কৰিছে। দীপালী বৰাই দিছে গোলাঘাট মেৰাপানীত বৰষুণ নাই। গোলাঘাট আৰু যোৰহাটত বৰষুণ নাই, কিন্তু যোৰহাটৰ কাষৰীয়া জিলা শিৱসাগৰত বৰষুণ দি আছে। বজালীত বৰষুণ দিছে বুলি উল্লেখ কৰিছে শশাংক ৰয়ে। আকাশ ৰয়ে উল্লেখ কৰিছে বজালীত বৰষুণ দি আছে। আমিৰ আলীয়ে দিছে বৰপেটা নগাঁৱত বৰষুণ দি আছে। ইন্দ্ৰজিৎ চৰকাৰে দিছে মেঘালয়ত বৰষুণ দি আছে। আজেহাৰ উদ্দিনে দিছে তামোলপুৰত বৰষুণ নাই, কিন্তু আহিব যেন লাগিছে, বতৰ গুমা, গতিকে আপুনি এতিয়াই সাৱধানতা অৱলম্বন কৰক। জৰুৰী কাম থাকিলে এতিয়াই কৰি লওক। বিজয় লিম্বুৱে দিছে শোণিতপুৰৰ ঢেকিয়াজুলিত 3 দিন ধৰি কিনকিনীয়া বৰষুণ দি আছে। কামাত আলীয়ে দিছে নুৰ হুছেইনে দিছে বৰপেটা চৰুক্ষেত্ৰীত ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। সুমন বৰ্মনে দিছে বৰপেটা ৰ'দত বৰষুণ হৈ আছে। বৰপেটা ৰ'দতো বৰষুণ হৈ আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ অহা আৰম্ভ হৈ গৈছে, গতিকে আপুনি এতিয়াই সাৱধানতা অৱলম্বন কৰক। জাহাংগীৰ আলমে দিছে বৰপেটাত বৰষুণ দিছে। সুৰজ ৰয়ে দিছে কলিয়াবৰত বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে। মুছাফিজুৰ আলমে দিছে দৰঙৰ বৰষুণ নাই অহা। নমল হালৈ গুৱাহাটীৰ খানাপাৰাত বৰষুণ নাই, কিন্তু গুৱাহাটীৰ বতৰ বৰ্তমান ডাৱৰীয়া। দীপক শৰ্মাই দিছে দুধনৈ গোৱালপাৰাত দি আছে। প্ৰবীণ শইকীয়াই গোলাঘাট কাছমাৰীত নাই বুলি উল্লেখ কৰিছে। থানু কৈ দিছে ডিব্ৰুগড়ৰ লাহোৱালত পাতলীয়া বৰষুণ। ডিব্ৰুগড়তো বৰষুণ আহিছে। উজনি অসমৰ শিৱসাগৰ আৰু ডিব্ৰুগড় বৰষুণ অহা আৰম্ভ হৈছে। নীলকমলে দিছে ৰঙিয়াত বৰষুণ নাই। উৰ্মিলা কলিতা নলবাৰীত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। নলবাৰীতো প্ৰান্তে প্ৰান্তে বৰষুণ। হাফিজ সামিদুলে কৈছে বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে তেখেতে। শ্বাহজামাল শ্বেইখে কৈছে বঙাইগাঁও বৰষুণ হৈ আছে। মিৰ্জা গনি বৰপেটা বাঘমৰা চহৰত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। জাবেদ আলীয়ে দিছে চিৰাঙৰ বতৰ বেয়া। থানবিয়ে কৈছে তামোলপুৰত বৰষুণ দি আছে। দিনাল ইছলামে কৈছে ছয়গাঁৱত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। আশিষ চৰকাৰে দিছে চিৰাঙত বৰষুণ হোৱা নাই। আকাশ ৰয়ে দিছে খাৰুৱাবান্ধাত হোৱা নাই বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহা পৰিলক্ষিত হৈছে, গতিকে আপোনাৰ যদি কিবা অত্যাৱশ্যকীয় কাম আছে তেন্তে এতিয়াই কৰি লওক, কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট, অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট জাৰি কৰিছে।
গতিকে আগন্তুক 3 ঘণ্টাত 80 পৰা 90 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে।